Hey guys, good morning সকলোলৈকে এইফালে দেখিছেনে সাজি কাচি ওলাইছো আকৌ মানে আকৌ বুলি কৈছো পিছে কৈ আছো বলক এইফালে মানে ৰ'দটো পৰিছে গতিকে আন্ধাৰ হৈছে বলক তো এইফালে ওলাইছো আমি শিৱধামলৈ বুলি আকৌ এবাৰ এইফালে আইতাকো লৈ ললো মোৰ ব্লগটো যদি নাই চোৱা তেন্তে চাব পাৰিব মই আকৌ এবাৰ গৈছিলোঁ সেইটো কাৰণে আকৌ এবাৰ গৈছোঁ বুলি ক'ব লাগিব আৰু আজিও যোৱা কাৰণটো মই ক'ম আপোনালোকক এইফালে মানুহজনৰ লগত গৈছোঁ গম পাইছে আৰু টুকটুকিত ওলাইছোঁ সেই ঘৰৰ পৰা গতিকে বলক তেতিয়াহ'লে আকৌ এবাৰ শিৱ বাবাৰ দৰ্শন কৰোঁগৈ ইয়াতে পূজা কৰিলোঁ আৰু পূজা কৰি হৈ গ'ল এতিয়া যাবলৈ সময় হৈছে আৰু গতিকে আপোনালোকক কৈছিলোঁ যে মই ইয়ালৈ পুনৰবাৰ অহা কাৰণটো ক'ম বুলি গতিকে আজি পুনৰবাৰ অহাৰ কাৰণটো হৈছে তাৰমানে মানে যোনডোখৰ দেখালোঁ শিৱ বাবাৰ পূজা কৰা ঠাইডোখৰ সিয়াতে তাৰমানে মই 5 মাহৰ আগত তাৰমানে আইতা মই মানুহজনৰ সৈতে আকৌ এবাৰ আহি এটি আশা কৰিছিলোঁ মানে মহাদেৱক খুজিছিলোঁ বুলিয়ে ক'ব লাগিব মহাদেৱৰ পৰা আশা কৰিছিলোঁ গতিকে সেই আশা মোৰ পূৰণ হ'ল সেই আশা হৈছে আমাৰ কণমানিটি গতিকে সেয়াই আৰু গম পালে এতিয়া আকৌ এবাৰ যোৱাৰ কাৰণ মানে ময়ো শিৱ বাবাক ত্ৰিশূল দিম বুলি মানে আশা এটি দিছিলোঁ গতিকে সেই আশা পূৰণ কৰিবলৈ বুলিয়ে আকৌ পুনৰবাৰ যাব লগা হ'ল আমাৰ তিনিচুকীয়া দেৱালী দেখিছেনে কিমান সুন্দৰ আয়োজন চলিছে বুলি ক'ব লাগিব আয়োজন মানে কি আৰু বজাৰ বহিছে গতিকে আপোনালোকক অলপ দৃষ্টিগোচৰ কৰা বুলিয়ে ভিডিঅ'টি আগবঢ়ালোঁ দীপাৱলী উদযাপন কৰিছে নে নাই জনাবলৈ নাপাহৰিব দেই মই পিছে দীপাৱলী খুব ভাল পাওঁ পিছে এইবাৰ অলপ উকা হ'ব আৰু উকা হ'ব মানে সকলো জুবিনদাৰ দুখত মুগ্ধ হৈ আছে ন্যায় বিচাৰি নে কি কয়